বাইক গাড়ী চলাওঁতেও সাৱধান, নচলাওঁতেও সাৱধান। চলাওঁতে সাৱধান হ'লে আপুনি বাচিব, নচলাওঁতে সাৱধান হ'লে বাইক গাড়ী বাচিব। গুৱাহাটীত এতিয়া শাখা হিচাপত ঘূৰিছে চোৰ। ঠিকা ঠুকলিৰ ক্ষেত্ৰত যেনেকৈ ক্লাছ 1, ক্লাছ 2, ক্লাছ 3 থাকে, তেনেকৈ এতিয়া শাখা ভাগ হৈছে চোৰৰ ক্ষেত্ৰতো, বিশেষকৈ বাইক গাড়ী চোৰৰ ক্ষেত্ৰত। পূব গুৱাহাটী আৰক্ষীয়ে গুৱাহাটীৰ বিভিন্ন ঠাইত অভিযান চলাই উদ্ধাৰ কৰা বাইক গাড়ী। 11টা চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে 13খন চুৰি বাইক উদ্ধাৰ কৰিছিল আৰক্ষীয়ে। ইয়াৰে 12খনেই আছিল ৰয়েল এনফিল্ড। এইসমূহ বাইকৰ দাম 2 লাখ টকাৰো অধিক। উদ্ধাৰ হোৱা গাড়ীও আছিল বিলাসী মহিন্দ্ৰা থাৰ, স্কৰ্পিঅ'। আৰু জালত পৰা চোৰৰ অধিকাংশই আছিল মণিপুৰৰ। বিমানত আহে চোৰ, ক'বলৈ গ'লে প্ৰথম শ্ৰেণীৰ চোৰ। এই অভিযানৰ সমান্তৰালকৈ চলিছিল গড়চুক আৰক্ষীৰো অভিযান। সেই অভিযানৰ পাছতে চুৰি বাইকেৰে ভৰি পৰিল গড়চুক আৰক্ষী থানাৰ চৌহদ। 12খন চুৰি বাইক উদ্ধাৰ কৰিলে গড়চুক আৰক্ষীয়ে। গড়চুক আৰক্ষীৰ এটা দলে ছয়গাঁও বিজয়নগৰৰ বিভিন্ন অঞ্চলৰ পৰা উদ্ধাৰ কৰে বাইককেইখন। লগতে আটক 4টা চোৰ। আৰক্ষীয়ে আটক কৰে ইমান আলী, জুবিন বৰা, গকুল খালৈ আৰু সত্যজিৎ কলিতাক। এতিয়া গড়চুক আৰক্ষীয়ে উদ্ধাৰ কৰা বাইককেইখন চাওক: গ্লেমাৰ, স্প্লেণ্ডাৰ, ছুপাৰ স্প্লেণ্ডাৰ, CD ডিলাক্স, পালচাৰ। দ্বিতীয় শ্ৰেণীৰ চোৰ। 11খন মটৰচাইকেল আৰু 4জন মানুহ কৰাপ্ত কৰিব সক্ষম হওঁ। বাইকত আছিল আপোনাৰ পালচাৰ 2খন জব্দ কৰোঁ, গ্লেমৰ 3খন, ছুপাৰ স্প্লেণ্ডাৰ 4খন, স্কুটি 1খন, হিৰ' ডাউন 1খন। এওঁলোকে দলে বলে চুৰি কাৰ্য সম্পন্ন কৰে। বৃহৎ নেটৱৰ্ক গঢ়ি বাইক লৈ উধাও হয় চোৰ। তদুপৰি এটা বিশেষ শ্ৰেণীৰ চোৰৰো জন্ম হৈছে শেহতীয়াকৈ। এওঁলোকৰ চকু পৰে এণ্টৰ্ক নাইবা KTM ডিউকৰ দৰে বাইক স্কুটিত। বশিষ্ঠ আৰক্ষীৰ জালত পৰিল চোৰ। মহানগৰীৰ গৰলীয়াৰ পৰা সোমবাৰে চোৰে নিছিল এণ্টৰ্ক স্কুটি। ধুবুৰীৰ চাপৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে স্কুটিখন। স্কুটিসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চোৰ তপন বৰ্মনক। এওঁ শ্ৰেণী তৃতীয়। আৰক্ষীয়ে ইতিমধ্যে জোৰদাৰ গতিৰে আৰম্ভ কৰিছে অভিযান। সফলতাও লাভ কৰিছে মহানগৰ আৰক্ষীয়ে। এইবোৰৰ বাদেও আন এটা বিশেষ শ্ৰেণী প্ৰত্যাহ্বান মহানগৰ আৰক্ষীৰ সন্মুখত, চতুৰ্থ শ্ৰেণী। এই শ্ৰেণীৰ চোৰ গুৱাহাটীৰ অলিয়ে গলিয়ে সোমায়। ঘৰৰ সন্মুখত ৰাস্তাত ৰখাই থোৱা গাড়ী কৰে টাৰ্গেট। 17 ফেব্ৰুৱাৰীত সৰু মটৰীয়াৰ সুৰজনগৰৰ পৰা এটা গেঙে লৈ গৈছিল AS15M0181 নম্বৰৰ বলেৰ' বাহন। CCTVত আবদ্ধ হৈছিল চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য। সেই বাহনখন আৰক্ষীয়ে এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। গুৱাহাটীত এতিয়া নতুন প্ৰতিযোগিতা। ভাগে ভাগে গুৱাহাটীত চোৰ সোমাইছে। গতিকে আপুনিও সাৱধান হওক। বাইক গাড়ী চলাওঁতেও সাৱধান, নচলাওঁতেও সাৱধান। নাজিৰ আহমেদৰ ৰিপৰ্ট, NKTV+।